ল'ৰাটো উঠনি ককা আইতাকৰ লগত বজাৰলৈ গ'ল, এতিয়ালৈকে অহাই নাইচোন। ইমান দেৰি কৰিছেনে মা দেউতাহঁতে? মা, মই ইয়াত আছো, আহা। এইবোৰ কি? মা, তুমি চক খাই গলা হয়নে? মোক পাপা নিচিনা পালা হয়নে নহয়? মই যি সুধিছো সেইটো উত্তৰ দিয়া। এইযোৰ কাপোৰ তোমাক কোনে কিনি দিলে? কি হ'ল মা, কাপোৰযোৰ বেয়া লাগিছে নেকি? মই সুধিছো কোনে কিনি দিলে? ককা আইতাই। সিহঁতৰ স্কুলত বোলে হেনো কিবা পাতিব, তাক হেনো ড্ৰেছ এযোৰ লাগে, কিবা এটা ৰোল দিছে বোলে তাক, সেইকাৰণে কাপোৰযোৰ কিনি দিলোঁ। বোৱাৰী, হওক দিয়া, কিবা এটা স্কুলত যে পাৰ্ট ল'ব পাৰিছে সেইটোৱে বহুত। নহয় মা, সেইটো কথা নহয়। দেহা, তুমি এতিয়া এইযোৰ কাপোৰ খোলাগে। কি হ'ল মা, মোৰ ভাল লাগিছে, আৰু মই এতিয়া অকলে ৰিহাৰ্চেল কৰি থাকিব লাগিব কাপোৰযোৰ পিন্ধি। আমাৰ স্কুলৰ মেমহঁতে কৈছে ঘৰতে কাপোৰযোৰ পিন্ধি পেলাই ৰিহাৰ্চেল কৰি থাকিব দিছে। মই কৈছো নহয়, কোনো ৰিহাৰ্চেল কৰিব নালাগে, তুমি একো পাৰ্ট ল'ব নোৱাৰা। কিন্তু মা, কোনো কিন্তু নাই। বোৱাৰী, তুমি তাক এনেকুৱা কথা কৈছা যে কেলে? কিন্তু ডাঙৰ কামটো কৰিলে সি। মা, আপোনালোকে নাজানে নেকি? জানি শুনিও সকলোবোৰ কথা কিয় কৈ থাকে? এইযোৰ কাপোৰ পিন্ধাৰ লগে লগে মোৰ তাৰ স্মৃতিবোৰে খুলি খুলি খায়। দেহা, তুমি খোলাগে কৈছো, খোলাগে। মই তোমাৰ মিছৰ লগত কথা পাতিম, যোৱা স্কুললৈ গৈ। ঠিক আছে, হ'ব। বোৱাৰী, তুমি তাক এনেকৈ ক'ব নালাগিছিলে নেকি? বৰ হেঁপাহত কাপোৰযোৰ লৈ আহিছে সি। কৈছে যে দেউতাৰ নিচিনা কাপোৰযোৰ, দেউতাৰ ফটোখনতো এনেকুৱা কাপোৰযোৰ আছে, দেউতা আৰু মোৰ কাপোৰযোৰ ছেম ন? সেইষাৰ কথা কওঁতে বুকুত যেন কিবা এটা খুন্দা মাৰি ধৰিছিল। কিন্তু এইটো কথা ক'ব নোৱাৰো যে দেউতাক আৰু এইখন পৃথিৱীত নাই। সেইটোতো দেউতা, মোৰ মানুহজন মোৰ পৰা আঁতৰি গ'ল, কিন্তু মোৰ ল'ৰাটোকো মোৰ পৰা আঁতৰাব নোৱাৰো মই। মই কিমান দুখত আছো সেইটো মই জানো। হ'ব দিয়া বোৱাৰী, তুমি কান্দা কথাখন কৈ নাথাকিবাচোন। তুমি কান্দা কথাখন কৈ থাকিলে আমাৰো মনটো বেয়া লাগে। যি হ'বলগীয়া আছে হ'ল আৰু। তুমি যিমান দুখত আছা তাতকৈ আমিও দুখত আছো। আমি আমাৰ ল'ৰাক হেৰুৱাইছো, কিন্তু আমি গৰ্ব কৰোঁ যে আমাৰ ল'ৰা দেশৰ হকে প্ৰাণ আহুতি দিছে। মেম, হয় কওকচোন, আপুনি সত্যজিতৰ মাক নেকি? হয়, মই সত্যজিতৰ মাক। কওকচোন, কি হেল্প কৰিব পাৰোঁ? একচুৱেলি কথা এটা ক'বলৈহে আহিছিলোঁ। আপোনালোকৰ স্কুলত কিবা প্ৰতিযোগিতা পাতিছে নেকি? মানে 15 আগষ্টৰ কাৰণে? হয়, তাত আপোনাৰ ল'ৰা পাৰ্টিচিপেট কৰিব। সেইটো কথাকে মই ক'বলৈ আহিছোঁ। সি পাৰ্টিচিপেট নকৰে। কিন্তু কিয়? মই মানা কৰিছোঁ তাক। কি? মানা কৰাৰ কাৰণটো জানিব পাৰোঁনে? এইবোৰ বহুত কথা। মোৰ কাপোৰ সাজ দেখিছেই নহয়, সেইটোৱে কাৰণটো। আৰু বেছি সুধি নাথাকিব। মুঠতে সত্যজিতে পাৰ্টিচিপেট কৰিব নোৱাৰে। আপুনি বেলেগক দি দিয়ক। অ'কে, মই আপোনাৰ কথাটো বুজিছোঁ। ইয়াৰ লগত আকৌ সত্যজিতৰ কি মিল আছে? বহুত মিল আছে, আপোনাক ভাষাৰে বুজাব নোৱাৰোঁ। ঠিক আছে, হ'ব তেনেহ'লে। সত্যজিত, তোমাৰ ৰোলটো নহ'লে বেলেগক দি দিম। তোমাৰ মায়ে যিহেতু কৰিবলৈ দিয়া নাই এইটো ৰোল, সেইকাৰণে তুমি নালাগে দিয়া কৰিবলৈ। হ'ব মিছ, মই নকৰোঁ। ঠিক আছে বাইদেউ, আমি আহিছোঁ। যাব। গোসাঁই আইতা কোৱা। তুমি যে এতিয়া পঢ়িছা শুনিছা হয়নে? তুমি ডাঙৰ হ'লে কি হ'বা? মই ডাঙৰ হ'লে পাপাৰ নিচিনা আৰ্মি হ'ম। দেহা, তুমি আৰ্মি হোৱা সপোন বাদ দিয়া। ডক্তৰ হোৱা, ইঞ্জিনিয়াৰ হোৱা, শিক্ষক হোৱা, যি হোৱা হ'বা, কিন্তু আৰ্মি হ'ব নোৱাৰা তুমি। কিন্তু কিয় মা? মই আৰ্মি ড্ৰেছটো বহুত ভাল পাওঁ, আৰু মই দেশৰ হকে যুঁজিম মা। মই কৈছোঁ নহয়, তুমি আৰ্মি হ'ব নোৱাৰা। সেইটো কথা তুমি বাৰে বাৰে মুখলৈ আনি নাথাকিবা, নহ'লে মোৰ খং উঠি যাব। বোৱাৰী, তুমি তাক এনেকৈ কথা কোৱাটো মই একেবাৰে ভাল পোৱা নাই। তাৰ সপোন, যি হ'বলৈ মন যায় তাকে হ'বলৈ দিলেই হ'ল। মা, তুমি মোক ভালেই নোপোৱা চাগে, সেইকাৰণে তুমি মোক এনেকৈ কথা কোৱা। দেউতা থকাহে মোক বৰ মৰম কৰিলে হয়। ক'ত আছে মা দেউতা? দেউতাক সোনকালে মাতা না, মোৰ দেউতাৰ ওচৰলৈ যাবলৈ মন গৈছে। ইমান দিনে মই কথাবোৰ লুকুৱাই থৈছিলোঁ তোমাক নজনাম বুলি, কিন্তু তুমি যিহেতু ইমান জিদ কৰি আছা, তেনেহ'লে শুনা। তোমাৰ দেউতা আৰু এইখন পৃথিৱীত নাই। তেওঁ কেতিয়াবাই স্বৰ্গগামী হৈ গ'ল। দেশৰ হকে যুঁজি তেখেত শ্বহীদ হৈ গ'ল। কি? দেউতা নাই? শুন, তুমি ডাঙৰ হ'লে দেউতা নিচিনাই হ'বা, বাহাদুৰ। তোমাৰ দেউতা বহুত বাহাদুৰ আছিল, বহুত শক্তিশালী আছিল। তেওঁ কাৰোলৈ ভয় কৰা নাছিল। তুমিও দেউতাৰ নিচিনাই হ'বা। মই কথা দিছোঁ, মই তোমাক দেউতাৰ নিচিনাই বনাম। দেশৰ হকে যুঁজিব লাগিব তুমি। আইতা, মোৰ দেউতা কেনেকুৱা আছিলনো? তুমি জানিবলৈ খুজিছা নহয়, তোমাৰ দেউতা কেনেকুৱা আছিল? তেনেহ'লে শুনা। তোমাৰ দেউতাৰ কথা জানিবলৈ হ'লে তুমি 10 বছৰ পিছলৈ যাব লাগিব। মই তোমাক দেউতাৰ কথা সকলো কৈ যাম। মা, আপুনি এইবোৰ কি কৰিবলৈ ওলাইছে? তুমি মনে মনে থাকা বোৱাৰী। মই আজি মোৰ নাতিক সকলো কথা ক'ম। তাৰ দেউতাক কেনেকুৱা আছিল তাৰোতো জানিবলৈ ইচ্ছা যায় ন?
শুন মা দেউতা চোৱা আহিছোন এইখন কি কি হ'লনো ইমান তেটো ফালি চিঞৰিছ যে আৰে চিঞৰিবলগীয়া কথা এইখন কি চোৱাচোন কিনো এইখন এইখন মোৰ এপইণ্টমেণ্ট লেটাৰ মোৰ চাকৰি হৈ গ'ল মা কি সঁচা নেকি মা মই আকৌ কিয় মিছা কথা ক'ম বৰ ভাল খবৰ এটা দিলি দেই বোপা এতিয়া আৰু মোৰ চাকৰি জেগাত যোৱাহে কথা তই আমাক এৰি ইমান দূৰ যাবিগৈ ভালকৈ থাকিবি আকৌ তাত হ'লেই নে তোমাৰ এতিয়াই কানা কথাখন কৰিব নালাগে নহয় দুদিনমান পিছতহে যাম এতিয়াই নাযাওঁ নহয় তথাপিও ন আৰে ভালহে পাব লাগে ন চাকৰিটো পাইছো এতিয়া ঘৰ অৱস্থা পাতি ভাল হ'ব অলপ তোমালোকে সুখত খাব পাৰিবা এইটো আকৌ কান্দিবলগীয়া কি কথা আছে আগতে দুখত আছিলে এতিয়া সুখত খাবা আগতে দুখত আছিলোঁ যদিও ল'ৰাটো ওচৰত আছিল কিন্তু এতিয়া ল'ৰাটো ইমান দূৰলৈ যাব খুজিছে কেনেকৈনো বেয়া নালাগিব হ'ব দিয়া সেইবোৰ কথা বাদ দিয়া এতিয়া ব'লা পাৰ্টি কৰোঁগৈ আজি মাংস আনি পুৰা পাৰ্টি কৰিম ঠিক আছে ব'লা ব'লা ই ইমান সময় হ'ল এতিয়ালৈকে অহাই নাই যে মোক কিবা ছাৰপ্ৰাইজ এটা দিম বুলি কৈছে কি ছাৰপ্ৰাইজ ৰখি আছো ছাৰ আপুনি সময় পালেনে পালো ইমান সময় ৰখাই থৈ দিছে মই ইমান ৱেইট কৰি আছো তোমালে এতিয়া কোৱা কি ছাৰপ্ৰাইজ বহুত ডাঙৰ ছাৰপ্ৰাইজ কোৱা আকৌ কথাটো কোৱাৰ পিছত তুমি নাকানো বুলি কোৱা কেলে তুমি বেলেগ ছোৱালী বিয়া পাতিলা নেকি আকৌ হে প্ৰভু কি যে মনলৈ আহি থাকে নহয় তোমাৰ সেইটো ছাৰপ্ৰাইজ নহয় তেনেহ'লে কথাটো কোৱাৰ পিছত আকৌ মই কেলে কান্দিম এইটো কথাটোৱে তেনেকুৱা তুমি শুনিবানে শুনিবলৈকেতো উঠনিৰ পৰা ৱেইট কৰি আছো তেনেহ'লে শুনা মোৰ চাকৰি হৈ গ'ল কি সঁচা এতিয়া মই যাবগৈ লাগিব চাকৰি সূত্ৰে বহুত দূৰ কি কেতিয়া যাবা পিছে 2 দিনতে যামগৈ কি ইমান সোনকালে সেয়া মই কৈছিলো নে কথাটো শুনাৰ পিছত নাকান্দিবা বুলি এতিয়া তুমিচোন কান্দি দিলা মই কেনেকৈ থাকিম তোমাৰ অবিহনে মোৰ অবিহনে থাকিব নালাগে মই যোৱাৰ আগতে কথা এটা ভাবিছো যিহেতু মোৰ মা দেউতাক অকলশৰীয়া হৈ পৰিব সেইকাৰণে মই তোমাক বিয়া পাতিম কি বিয়া বিয়া যোৱাৰ আগতে মই তোমাক বিয়া পাতিব খোজো হ'বনে তুমি মোৰ লগত বিয়া কিন্তু ইমান কম সময়ৰ ভিতৰত এইটো সম্ভৱ হ'ব জানো মই তোমাক পলুৱাই নিম এতিয়া ডাঙৰকৈ বিয়া নাপাতো মই আকৌ ঘৰলৈ আহিম নহয় তেতিয়া ধুমধামেৰে বিয়া পাতিম এতিয়া মই জাষ্ট সেন্দুৰকণ দি থৈ দিম তোমাক যাতে তুমি মোৰ মা দেউতাক চোৱা চিতা কৰি থাকিব পাৰা তোমাৰ কিবা আপত্তি আছে নেকি নাই মোৰ একো আপত্তি নাই কিন্তু তুমি সোনকালে আহিবা হ'ব মই সোনকালে আহিম এই ল'ৰাটো কাইলৈ যাবগৈ কি আজি বেগ চেগবোৰ পেকিং কৰিব লাগে ক'ত ঘূৰিবলৈ গ'ল জানো উঠনি ওলাই গ'ল এতিয়ালৈকে অহাই নাইচোন ফোন কৰিবলৈ কাৰণে ফোনটো ঘৰত থৈ গৈছে নহয় মা এইবোৰ কি মা মই শেৱালীক বিয়া পাতি আনিছোঁ সেইটোতো ময়ো দেখিছোঁ কিন্তু ইমান সোনকালে কাইলৈ তুমি যাবাগে আৰু আজি মা মই নিবিচাৰোঁ তোমালোকে অকলে থকাটো মই যোৱাৰ পিছত তোমালোকক কেয়াৰ ল'বলৈ কাৰণে কোনোবা এজনী লাগে ন সেইকাৰণে শেৱালীতকৈ উপযুক্ত কোনো হ'ব নোৱাৰে শেৱালী বহুত ভাল ছোৱালী মা তাই তোমালোকক বহুত সুখত ৰাখিব জানো তাই ভাল ছোৱালী বুলি কিন্তু মা আপোনালোকে যিটো ভাবিছে মই গম পাইছোঁ পাৰিম দিয়ক থাকিবলৈ সি আকৌ আহিব নহয় তোমাৰ যদি একো অসুবিধা নাই তেনেহ'লেনো আমি কি কৰিম নহ'লে তহঁতৰ ৰুমটো ভালকৈ চাফ চিকুণ কৰি দিওঁগে নতুন বোৱাৰী এজনী আহিছে নহয় ঠিক আছে মা হ'ব শেৱালী আহা ভিতৰলৈ আজি ৰাতিটোৱে তোমাৰ লগত টাইম স্পেণ্ড কৰিব পাৰিম আৰু কাইলৈ যাবই লাগিব তাকেই ময়ো ইমান জল্দি হৈ যাব বুলি গমেই পোৱা নাছিলোঁ কিবাচোন সপোনহে লাগিছে আকৌ অতি সোনকালে আহিম মই হ'ব আহা ভিতৰলৈ আহা মায়ে চাগে ৰুমটো চাফ কৰি দিছে মই অলপ খেলি মেলি কৰি থৈছিলোঁ যে একো নাই ল'ৰা মানুহৰ ৰুম আৰু খেলি মেলি হৈয়ে থাকিব ঠিক আছে ব'লা শেৱালী কোৱা তুমি বাৰু মোৰ লগত বিয়া হৈ সুখীনে কি যে কথাবোৰ কৈ থকা নহয় সুখী নহ'লে জানো বিয়া হ'লো হয়ো ময়ো যে কি কথাবোৰ সুধি আছোঁ নহয় কি সুধিম একো ভাবিয়ে পোৱা নাই হ'ব দিয়া বাদ দিয়া এইবোৰ কথা এতিয়া শুই যোৱা আকৌ কাইলৈ ৰাতিপুৱা সোনকালে উঠিব লাগিব নহয় তোমাৰো বেগ চেগবোৰ পেকিং কৰিব লাগিব তাকেই মা শেৱালী দেউতা বা মানুহবোৰ ক'ত সোমালেও যাবলৈ হৈছে মোৰ মা গৈ থাকোঁ আশীৰ্বাদ দিয়া মোৰ আশীৰ্বাদ সদায় তোৰ লগত আছে হ'ব দে উঠ গৈ থাকোঁ মই এতিয়া শেৱালী আহিছোঁ দিয়া ফোন চোন কৰি থাকিবি টাইমতে খোৱা বোৱা কৰিবি কি যে হ'ব নহয় তোমালোকৰ কেলে বাৰু কান্দিছা মই আহিম নহয় সোনকালে শেৱালী তুমিতো এনেকৈ নাকান্দিবা তুমি মা দেউতাক চম্ভালিব লাগিব তুমিও যদি ভাঙি পৰা কোনে কাক চম্ভালিব হ'ব দিয়া এতিয়া কান্দা কথাখন বন্ধ কৰাচোন তোমালোকৰ চকু পানী দেখিলে মোৰ যাবলৈ মনে নাযাব হ'লে এতিয়া আহিছোঁ আমি এনেকৈ হাঁহি মুখে বিদায় দিব লাগে চা বিদায় দিয়া কথা নকবি তোক আমি পঠিয়াইহে দিছোঁ এইটো কথা যাতে কেতিয়াও মুখলৈ নান হ'ব মা মোৰ ভুল হৈ গ'ল ঠিক আছে মই যাওঁ এতিয়া মোৰ ট্ৰেইন লেট হৈ যাব যা শেৱালী আহিছোঁ মই ঠিক আছে যোৱা তুমি নাকান্দিবা আকৌ আহিব নহয় সি সোনকালে আহিব
তুমি ইমান চিন্তা কৰি নাথাকিবা। ৰ'বা মই চাহ বনাওঁগৈ, আমি তিনিজনে একেলগে চাহ খাম, লগতে পকৰীও বনাম। মই বৰ ধুনীয়া পকৰী বনাব জানো নহয়। তোমালোকে বহা। নালাগে মা, মই বনাম দিয়ক। এই নালাগে, তুমি বিয়া আহিছাহে নতুনকৈ, তোমাক আকৌ কেনেকৈ কাম কৰিব দিব পাৰোঁ? বেলেগ কাম কৰিব দিব পাৰোঁ ন। এতিয়া নালাগে দিয়া পাকঘৰত, পাৰালৈকে মই বনাম আৰু নোৱাৰা দিনা তুমি বনাই দিবা। ঠিক আছে হ'ব মা। তোমালোকে বহা এতিয়া, পকৰীৰ লগত চাহ খাম আমি। অ' বোৱাৰী, এই বাবালৈ ফোন কৰিছিলানে? নাই মা, নাই কৰা। কৰিম বুলি ভাবিহে আছিলোঁ। কৰাচোন, গৈ পালেনে নাই? ৰ'ব মা, কৰিছোঁ। হেল্ল', গৈ পালানে? পালোঁ দিয়া। ফোন এটা কৰিতো জনাই দিব পাৰা। এই কামত ব্যস্ত আছিলোঁ যে, সেইকাৰণে জনাবই পাহৰিলোঁ। ঠিক আছে, একো নাই দিয়া। সেই নহয়, মায়ে কথা পাতে বোলে। অঁ ঠিক আছে দিয়া। হেল্ল', ভালে বোলে গৈ পালি নহয় ন? অঁ মা, পালোঁ দিয়া। তোমালোকে ইমান চিন্তা কৰি নাথাকিবা। হ'ব দিয়া মা, মই কিবা এটা কৰি আছোঁ। মই তোমালোকৰ লগত অলপ পিছত কথা পাতিম। অঁ ঠিক আছে, হ'ব দে। কি হ'ল, ফোনটো কাটিলে নেকি? কিবা এটা কৰি আছে বোলে, অলপ পিছত আৰু ফোন কৰিব চাগে। ভালে বোলে গৈ পালে যে, সেইটোৱে বহুত ভাল। মাতষাৰ শুনিলে যেতিয়া, এতিয়াহে মই শান্তিত শুব পাৰিম। শান্তিনো ক'ত আৰু, তথাপি মনটো অলপ দুখ লাগি থাকেই। হ'ব দিয়ক মা, তুমি কামবোৰ কৰি তুমিও খোৱাগে, বহুত ৰাতি হ'ল। ঠিক আছে মা, হ'ব দিয়ক, আপুনি শুৱকগৈ, মই শুম যাওক। বা বেগ পেকিং কৰিছ নেকি? কৰিছোঁ, ছুটি পাইছোঁ যে। তোৰে দিন ভাল আৰু, যা এনজয় কৰগে। কি কৰিবি, ইমান দিন ঘৰৰ পৰা দূৰত আছোঁ, ঘৰলৈ যাব পাম বুলি মনটো কিমান ভাল লাগিছে। বৌলে মনত পৰি আছে চাগে। পৰিবই আকৌ, বেচেৰীজনীক বিয়া পিছদিনা এৰি থৈ আহিছোঁ। ঠিক আছে, ভালকৈ যাবি। আৰু শুন, ঘৰৰ পৰা আহোঁতে পিঠা লাৰু যি পাৰ লৈ আহিবি, বৰ খাবলৈ মন গৈছে। মোৰতো এতিয়া ছুটি নাই। হ'ব লৈ আহিম। হ'ব দে, তই বেগ পেকিং কৰি থাক। মই শেৱালীক কোৱাই নাই, তাইক ছাৰপ্ৰাইজ দিম। তাইৰ ৰিয়েকশ্যনটো কেনেকুৱা হয় চাম। হেল্ল', কি কৰিছা? নাই, এনেই আছোঁ। তুমি? ডিউটিৰ পৰা জাষ্ট আহি পাইছোঁ। অ' হয় নেকি? ভাত পানী খালানে নাই? খালোঁ। কি হ'ল, মাতটো তেনেকৈ দি আছা যে? নাই, এনেই মনটো বেয়া মোৰ। মনটো বেয়া লাগিবলৈ কি হ'ল আকৌ? এনেই বেয়া আৰু। কোৱা আকৌ, কেলৈ বেয়া লাগিছে? মনত পৰিছে তোমালে। আৰু কিমান দিন? আৰু 2-3 মাহ। কি? আৰু ইমান দিন? কি কৰিবা, মোৰ কামেই তেনেকুৱা। যাওঁ বুলি ক'লে যাব নোৱাৰোঁ, ছুটি নিদিয়ে। তোমাৰ কি সঁচাকৈ মনত পৰিছে নেকি মোলৈ? আকৌ কেলে নপৰিব? তেনেহ'লে চকুকেইটা মুদি দিয়া। কি ফাল্টু, চকু মুদিলে কি তুমি মোৰ ওচৰত আহিবা নেকি? আৰে তুমি চকুকেইটা মুদি চোৱাচোন। অ'কে, ঠিক আছে বাবা। অ'পেন ইয়ৰ আইজ। আৰে তুমি, কি ছাৰপ্ৰাইজ এইবোৰ? তুমি আহি আছা, মোক কেলে কোৱা নাছিলা? কিয় ক'ম, এইটো ছাৰপ্ৰাইজ আছিলে। অ' মাই গড, মই বুজাব নোৱাৰোঁ মই কিমান সুখী। মাহঁত ক'ত গ'ল? আছে, ভিতৰতে আছে। মা চাওকহিচোন কোন আহিছে। আৰে বাবা। মা, ভালে আছা নহয়? খবৰ এটা নিদিয়াকৈ আহিলি যে? তোমালোকৰ ৰিয়েকশ্যনটো চাবলৈ বিচাৰিছিলোঁ আকৌ, সেইকাৰণে খবৰ নিদিয়াকৈ আহিলোঁ। পিছে কেনেকুৱা লাগিলে ছাৰপ্ৰাইজটো? বহুত ভাল লাগিছে, তোৰ কেনেকৈ ইমান দিনৰ মূৰত দেখা পাই। কাপোৰ সাজ সলাই লৈহি, মুখ হাত ধুই ল। ফোন কৰি যদি আহিলি হয়, কিবা এটা বনাই থ'ব পাৰিলোঁ হয়। হ'ব দে, কিবা এটা বনামগৈ এতিয়া। নালাগে অ' মা, মই খাই আহিছোঁ। এতিয়া বৰ ভাগৰ লাগি আহিছে, গা পা ধুই অলপ শুব লাগিব মই। ঠিক আছে, যা ৰুমলৈ যা। বোৱাৰী, তাক ৰুমলৈ লৈ যোৱা। ঠিক আছে মা, আহা তুমি। মা, আমি অলপ ফুৰি আহোঁগৈ। তাই বিয়া হোৱাৰ পৰা ফুৰিবলৈ যোৱাই নাই নহয়। হয় নেকি? এইটোচোন বৰ ভাল খবৰ। যা আকৌ অলপ ফুৰাই লৈ আগে। বেচেৰীজনী ঘৰটোতে সোমাই বৰ হৈ যায় চাগে। পাৰ যদি তাইক ঘৰলৈকো এপাক লৈ যাবি। ঠিক আছে, হ'ব বাৰু। এইটো সময়ত আকৌ কাৰ ফোন আহিলে? হেল্ল', দুৰ্লভ, তুমি কালি ৰিটাৰ্ণ হ'ব লাগিব। কি? কিন্তু ছাৰ, মোৰচোন অহা বেছি দিন হোৱাই নাই, আৰু মোৰ ছুটি সম্পূৰ্ণ হোৱা নাই। ইয়াত বহুত ডাঙৰ প্ৰব্লেম এটা হৈ গ'ল। চ' তুমি কাইলৈ ৰিটাৰ্ণ হ'ব লাগিব। ইটছ মাই অৰ্ডাৰ। অ'কে ছাৰ, জয় হিন্দ। কি হ'ল, কোনে ফোন কৰিছিল? ছাৰে। কিয়? মই কাইলৈ ৰিটাৰ্ণ হ'ব লাগিব। কি? তই অহা বেছি দিন হোৱাই নাইচোন, কৈ যাবলৈ হ'লেই নে? মা, কিনো কৰিম, ডিউটি যিহেতু কৰিবই লাগিব, নিজৰ কৰ্তব্য পালন কৰিবই লাগিব। আৰু যিহেতু এতিয়া 15 আগষ্ট আহি আছে, মোৰ আই মাতৃক ৰক্ষা কৰাটো মোৰ কাৰণে জৰুৰী। কিন্তু আকৌ আহিম দিয়া মই। শেৱালী, ব'লা। নাযাওঁ মই, মোৰ মন নাই যাবলৈ। এনেকুৱা নকৰিবা শেৱালী, তুমি মনটো ডাঠ কৰিব লাগিব। তুমি বুকু ফিন্দাই ক'ব পাৰিব লাগিব, মোৰ হাজবেণ্ডে যে দেশ মাতৃক ৰক্ষা কৰে। সাহসী হ'ব লাগিব তুমি। ব'লা ফুৰি আহোঁগৈ। ঠিক আছে ব'লা। কি? মই মা হ'বলৈ ওলাইছোঁ? এতিয়া মাক ক'ব লাগিব। মা, বোৱাৰী, কি হ'ল? মা, মই মা হ'বলৈ ওলাইছোঁ। কি? সঁচা? মা,
ইছ ৰাম ৰাম, কিমান দিনৰ মূৰত যে এইখন ঘৰলৈ নাতি এটা আহিব। মোৰ মনটো বহুত ভাল লাগিছে। সেই নহয়, বাবাক ফোন কৰি ক'লানে নাই? নাই কোৱা, ক'ম বাৰু। অঁ ক'বা ক'বা, সোনকালে ক'বা। তাৰ চাগে মনটো কিমান ভাল লাগিব। এতিয়া কৰাচোন ফোনটো। ৰ'ব মা, ফোনটো আহিছে। হেল্ল', হয় কওকচোন। মই আৰ্মি কোৱাৰ্টাৰৰ পৰা কৈছোঁ। হয় কওকচোন। আমি এইষাৰ কথা ক'বলৈ অতি দুখ অনুভৱ কৰিছোঁ। আপোনাৰ হাজবেণ্ড শ্বহীদ হৈছে। কি? বোৱাৰী, কি হ'ল বোৱাৰী? কাৰ কি হৈছে? তুমি নোকোৱা কেলে? মা দুৰ্লভ আৰু আমাৰ মাজত নাই। কি? অঁ মা, তেওঁ শ্বহীদ হৈছে। তাক মই এই সুখবৰটো দিব নোৱাৰিলোঁ। ধৈৰ্য ধৰা বোৱাৰী, তুমি এইটো সময়ত এনেকুৱা নকৰিবা। তুমি তোমাৰ সাহস নেহেৰুৱাবা। কিন্তু কেনেকৈ থাকোঁ মই? শুনিলা আইতা, এইটো তোমাৰ পাপাৰ কাহিনী। আইতা, মই ডাঙৰ হ'লে পাপা নিচিনাই এজন সাহসী সৈনিক হ'ম। অঁ দেহা, তুমি পাপাৰ নিচিনা হ'বা। তোমাৰ পাপা বহুত সাহসী। মা, তুমি মোক বাধা নিদিবা। মই স্কুলত সেই ৰোলটো কৰিম। প্লিজ মা। হ'ব গোহাঁই, হ'ব। তুমি স্কুলত সেইটো ৰোলকে কৰিবা। মই তোমাৰ মিছৰ লগত কথা পাতিম। জয় আই অসম।